এভৰিৱান নমস্কাৰ সকলোলৈকে থাকিল আজি আপোনালোকলৈ মই লৈ আহিছো এটা আচাৰৰ ৰেচিপি আৰু কিহৰ জানেনে যেহেতু এতিয়া কঁঠালৰ সিজন চলি আছে গতিকে আজি মই আপোনালোকলৈ লৈ আহিছো এটা কঁঠাল গুটিৰ ৰেচিপি মানে এটা আচাৰ যেটো আপুনি ভাতৰ লগতো খাব পাৰিব আৰু লগতে ৰুটি বা পৰাঠাৰ লগতো খাব পাৰিব বহুত সংখ্যক লোকে কি হয় কঁঠাল খাই ভাল পায় আৰু বহুতে বেয়া পায় বহুতে গুটি খাই ভাল পায় আৰু বহুতে গুটি খাই বেয়াও পায় গতিকে আজি মই দিয়া এই আচাৰৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিবচোন যিসকলে জানে তেওঁলোকেতো গম পায় কেনেকুৱা হয় আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ মোৰ এই ইজি ৰেচিপিটো এবাৰ ট্ৰাই কৰিব খাই পেলাই বিৰাট মানে টেষ্টি হয় আৰু বলক এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো আৰু আজিৰ ৰেচিপিটো মই কেনেকৈ বনালো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্ৰথমে মই ৰেডি কৰিম কঁঠাল গুটিখিনি তাৰ কাৰণে মই গুটিৰ দুইটা লেয়াৰৰ বাকলি এনেদৰে এৰুৱাই পেলাই অকণমান পানী দি পেলাই উতলাই মানে বইল কৰি লৈছোঁ যেতিয়া তাৰ পানীখিনি শেষ হৈ যাব মই তাৰ পৰা উলিয়াই ল'ম আৰু এডাল মেছৰৰ সৈতে সেই গোটেইখিনি এনেদৰে মেছ কৰি ল'ম আৰু আপোনালোকে মন কৰিব যাতে তাত পানী নাথাকে ধুনীয়াকৈ পানীখিনি শুকাই যায় আৰু সেইখিনি ভালদৰে মেছ কৰি লোৱাৰ পাছত এখন চামুচেৰে সেইখিনি এনেদৰে মানে লৰাই দিম যাতে জৰ্জৰীয়া হৈ থাকে ইফালে মই ইনগ্ৰিডিয়েণ্টছখিনি লৈ লৈছোঁ সৰিয়হ পিচি লৈছোঁ এফালে লৈছোঁ জলকীয়া আদা নহৰু জিৰা ধনিয়া তাৰ ওপৰত ভিনেগাৰ লৈছোঁ পাঁচফোৰণ লৈছোঁ আৰু এয়া লৈছোঁ বি জলকীয়াৰ আচাৰ যিহেতু মোৰ ওচৰত কেঁচা জলকীয়া নাছিলে গতিকে মই তাৰ বদলি বি জলকীয়া লৈছোঁ এফালে কেৰাহী এখনত মই তেল গৰম কৰি লৈছোঁ আৰু তাতে দিছোঁ পাঁচফোৰণখিনি যেতিয়া ফুটিবলৈ আৰম্ভ কৰিব তাতে মই জলকীয়াখিনি দিম আৰু জলকীয়া কমপ্লিটলি ফ্লেভাৰৰ কাৰণে হয় তাতে মই দি দিছোঁ আদা নহৰুখিনি আৰু আদাকেইডোখৰ মই দীঘলকৈ স্লাইচ কৰি লৈছোঁ পাতলকৈ আৰু নহৰুখিনিও তেনেকৈ লৈছোঁ তাৰ পাছত দি দিছোঁ এয়া হৈছে সৰিয়হ মই যিখিনি পিচি লৈছিলোঁ মানে মিক্সিত সেয়া তাৰ পাছত দিছোঁ ৰং জলকীয়া আৰু জ্বলাৰ কাৰণে যিহেতু মই বি জলকীয়া দিম গতিকে মই ইয়াত ৰং জলকীয়াহে দিছোঁ এয়া দিছোঁ গোটা ক'লা সৰিয়হ এইটো দিলে মানে কি হয় জানে খুব টেষ্টটো মানে ধুনীয়া আহে লগতে দিছোঁ নিমখ আপোনালোকে কালা জিৰা এক্সট্ৰাকৈও এড কৰি দিব পাৰে কিন্তু মোৰ পাঁচফোৰণত যিহেতু আছিলে আৰু মোৰ কোৱান্টিটিটো বহুত বেছিও নাছিলে গতিকে মই সেয়াই হৈ যাব বুলি ভাবিছোঁ আৰু তাতে মই দিছোঁ 5 টকীয়া এটা জিৰাৰ পেকেট আৰু ধনিয়াৰো 5 টকীয়া পেকেট এটা সম্পূৰ্ণকৈ দি দিছোঁ কি হয় জিৰা ধনিয়া গোটা আনি পেলাই মানুহে কয় যে গোটাটোত বেছি ধুনীয়া হয় কিন্তু সেইটো নহয় একচুৱেলি আপুনি যদি জিৰা ধনিয়া এনেদৰে মানে কিনি অনা পেকেটো দিয়ে তেতিয়াও কিন্তু আচাৰ যথেষ্ট ধুনীয়া হয় আৰু তাতে মই দি দিছোঁ 2 চামুচ এয়া বি জলকীয়া ঘৰতে বনোৱা হয় ঘৰৰে বি জলকীয়া আৰু ঘৰতে আচাৰ বনাই থৈছিলে আৰু তাৰ পৰাই মই ইয়াত 2 চামুচ দি দিছোঁ জ্বলা হ'বৰ কাৰণে আৰু সেইখিনি ভালদৰে মই লৰাই ল'ম আৰু লৰোৱাৰ পাছত তাত আমাৰ যিখিনি থাকি যোৱা ইনগ্ৰিডিয়েণ্টছখিনি দিম সেয়াত কি আছিলে জানেনে মই ভিনেগাৰ তেলতে দি দিছোঁ বহু সংখ্যক লোকে কি কৰে ভিনেগাৰটো পিছত দিয়ে মানে আচাৰখিনি হৈ যোৱাৰ পাছত কিন্তু মই আচাৰখিনি তেলতে ভিনেগাৰ দি দিছোঁ তেতিয়া সকলো বস্তু সমান্তৰালভাৱে মিক্স হৈ যায় আৰু তাৰ ওপৰত দিছোঁ মই কঁঠাল গুটিখিনি এতিয়া কঁঠাল গুটিখিনি ভালদৰে মই মিক্স কৰি ল'ম আৰু কৰাৰ পাছত কি কৰিম জানেনে সেইখিনি ঢাকন নমৰাকৈ মই মিডিয়াম টু ল' ফ্লেমত সেইখিনি মই অকণমান সিজিবলৈ দিম মানে যাতে সেইখিনি আপোনাৰ মানে তাৰ ফ্লেভাৰ্ছখিনি যাতে কঁঠাল গুটিৰ মাজত মছলাৰ ফ্লেভাৰ্ছখিনি সোমাই যায় আৰু যেতিয়া দেখিব যে এনেদৰে তেল এৰিছে আপোনাৰ কঁঠাল গুটিখিনিৰ পৰা আপুনি গম পাব যে আপোনাৰ মানে যিখিনি কঁঠাল গুটিৰ আচাৰ হয় সেইখিনি ৰেডি হৈ গ'ল চ' এয়া মই ঠাণ্ডা হ'বলৈ দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পাছত এটা চিচাৰ জাৰত মই সেইখিনি ভৰাই থ'ম আপোনালোকে যদি ৰ'দ দিয়ে আপোনালোকে ৰ'দত দিব পাৰিব আৰু এই আচাৰখিনি আপুনি যদি ৰ'দত নিদিয়েও তেতিয়াও কোনো আপত্তি নাই ই ধুনীয়া হৈ থাকিব কিন্তু এটা কথাই মন কৰিব যেতিয়া আপুনি কঁঠাল গুটিখিনি বইল কৰিব তাত যাতে পানী ৰৈ নাযায় তাত পানী ৰৈ গ'লে আচাৰখিনি বেয়া হ'ব গতিকে আচাৰটো ট্ৰাই কৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে দিল দেন বাই বাই